10 গৰাকী মহিলা মানে 10 গৰাকী তেওঁলোকে আমাৰ ওচৰত আহিলে আহি তেওঁলোকে ক'লে যে তেওঁলোকে এটা অভিযোগ দিছে যে তেওঁলোকে স্কিল ইণ্ডিয়াৰ আণ্ডাৰত ইয়াতে তেওঁলোকে নাৰ্ছ বা ধাত্ৰীৰ ট্ৰেইনিং তেওঁলোকে কৰিছিলে আৰু কৰাৰ পাছত তেওঁলোকক প্লেচমেণ্ট দিয়া হ'ব বুলি এটা এজেন্সিয়ে তেওঁলোকক দিল্লীৰ এখন নয়ডাত এখন মেডিকেল কলেজ শাৰদা মেডিকেল কলেজত তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ অফাৰ কৰিছিল আৰু তেওঁলোকে তালৈ শাৰদা মেডিকেল কলেজত তেওঁলোকে প্লেচমেণ্টৰ কাৰণে ইয়াৰ পৰা গৈছে ইয়াৰ পৰা 30 গৰাকী ছোৱালী তেওঁলোকে প্লেচমেণ্টৰ কাৰণে তাত গৈছে আৰু যোৱাৰ পাছত তেওঁলোকক নয়ডালৈ বা সেই যিখন মেডিকেল কলেজৰ কথা অফাৰ লেটাৰ আহিছিলে তাত তেওঁলোকে যোৱা নাই আৰু তেওঁলোকক কিছুদিন হাৰিয়ানাত জেগাত এঠেকাত ৰাখি তাৰ পাছত তেওঁলোকক ঘাজিয়াবাদলৈ লৈ গৈছিলে ইউপিৰ আৰু ঘাজিয়াবাদত বেলেগ এখন প্ৰাইভেট হস্পিটেলত তেওঁলোকক প্লেচমেণ্ট দিয়া হৈছিলে কিন্তু তাত তেওঁলোকক ধাত্ৰীৰ বা নাৰ্ছিঙৰ কোনো কাম তেওঁলোকক শিকোৱা নাছিলে বা মানে কামত লগোৱা নাছিলে তেওঁলোকক মানে যেনেকৈ মানে হাউচমেইড হিচাপে বা তাত তেওঁলোকক তাত হাউচ কিপিং হিচাপে তেওঁলোকক ব্যৱহাৰ কৰিছিল গতিকে তেওঁলোকৰ পৰা যোৱাকালি তেওঁলোকে আহিছিলে আজি ব্যক্তিগতভাৱে নিজে তেওঁলোকৰ ষ্টেটমেণ্ট লৈছোঁ কাৰণ এই যি কেইগৰাকী ছোৱালী ইয়াৰ পৰা গৈছিলে তেওঁলোক অকল আমাৰ এই জিলাখনৰে নহয় চুবুৰীয়া দুয়োখন জিলাৰ পৰাই তেওঁলোক আছে আৰু তেওঁলোকে একেলগে 30 গৰাকী ছোৱালী তালৈ গৈছিলে আৰু তাৰ পৰা তেওঁলোকে 18 গৰাকী ছোৱালী ইতিমধ্যে তেওঁলোকে কৈছে যে তেওঁলোকে তাৰ পৰা পলাই আহিছে আৰু আহি তেওঁলোকে ঘৰলৈ আহিছে আৰু তেওঁলোকে যি হাৰাশাস্তিৰ সন্মুখীন হ'ল তাৰ কাৰণে তেওঁলোকে আমাক অভিযোগ কৰিছে আমি গোটেই বিষয়টো অনুসন্ধান কৰি আৰু তেওঁলোকৰ সম্পূৰ্ণ ষ্টেটমেণ্ট জবানবন্দী ব্যক্তিগতভাৱে লৈছোঁ তেওঁলোকৰ কথা শুনিছোঁ আৰু শুনি এটা আমি মোকৰ্দমা ৰুজু কৰিছোঁ আৰু এই মোকৰ্দমা ৰুজু কৰি আমি উপ আৰক্ষী অধীক্ষক প্ৰিয়া বড়ো আছে আমাৰ লগত তাইক এই গোটেই বিষয়টো আমি অনুসন্ধান কৰিব দিছোঁ আৰু তাই গোটেই বিষয়টো অনুসন্ধান কৰি আছে আৰু অনুসন্ধান কালত যাৰ বিৰুদ্ধে এটা মানে যদি তথ্য পোহৰলৈ আহিব বা তেওঁলোকৰ মটিভ কি আছিল গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ আৰু তেওঁলোকৰ ষ্টেটমেণ্টত কিছুমান এনেকুৱা কথা ওলাইছে যিটো কথা আমি মানে কথাখিনি শুনি আমি ভাবিছোঁ যে তেওঁলোকে যিসকলে লৈ গৈছিলে বা তেওঁলোকক প্লেচমেণ্ট দিবলৈ লৈ গৈছিলে তেওঁলোকৰ যিটো মটিভ আছিলে সেই মটিভটো আমি পৰীক্ষা নিৰীক্ষা কৰি আছোঁ আচ্ছা এইটো আৰু ইয়াৰ যদি আমি দেখা পাওঁ যে এইটো তেওঁলোকৰ বিৰুদ্ধে যদি আমি তথ্য পোহৰলৈ আহে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'ম এটা কথা হৈছে তেওঁলোকৰ অভিযোগ আৰু গোটেই বিষয়টো হ'ল এঠাইৰ পৰা আন এঠাইলৈ তেওঁলোকক লৈ গৈছিলে আৰু প্লেচমেণ্টৰ কাৰণে লৈ গৈছিলে আপোনালোকে জানে যে স্কিল ইণ্ডিয়াৰ আণ্ডাৰত বহুতো ট্ৰেইনিং হৈছে আৰু নিবনুৱা যুৱক যুৱতীসকলক ট্ৰেইনিঙৰ কাৰণে ট্ৰেইনিং লাভ কৰাৰ পাছত তেওঁলোকৰ প্লেচমেণ্ট হৈছে কিন্তু ইয়াত যিটো ট্ৰেইনিং পৰ্যায় আছিলে তেওঁলোকে যি ট্ৰেইনিং লাভ কৰিছিলে তাত আমি একো বৰ্তমানলৈকে আমি একো খুদ বা ভুল আমি এতিয়ালৈকে পোৱা নাই কিন্তু প্লেচমেণ্টজনিত যিটো দিশ আছে সেইটো আমি বিশেষভাৱে চোৱা চিতা কৰি আছোঁ আৰু তেওঁলোকক কিছুমান এনেকুৱা ঠাইত ৰখা হৈছিলে যিটো অলপ সন্দেহজনক আছিলে তেওঁলোকে এই কথাটো আমাৰ আগত প্ৰকাশ কৰিছে গতিকে গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ আৰু এই যিসকল এই ছাত্ৰীসকল বা যি ছোৱালীবিলাকৰ যি তেওঁলোক হাৰাছমেণ্টৰ বা তেওঁলোকৰ সন্মুখীন হৈছে আৰু তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু এই গোটেই বিষয়টো পুংখানুপুংখভাৱে আমি অলপ সময় লাগিব আমি দিল্লীৰ লগতো যোগাযোগ কৰিছোঁ আৰু যিখিনি মানুহ যি অনুষ্ঠানত য'ত তেওঁক লৈ গৈছিল সেইবিলাকো আমি যোগাযোগ কৰিছোঁ গতিকে গোটেই বিষয়টো অনুসন্ধান এতিয়া একেবাৰে চালুকীয়া পৰ্যায়ত আছে গতিকে গোটেই বিষয়টো অনুসন্ধানটো আৰু অলপ আগবঢ়াৰ পিছতে আমি সঠিক তথ্য আপোনালোকে ক'ব পাৰিম কিন্তু মই এইটো কথা এছুৰেঞ্চ এই যিকেইগৰাকী ছোৱালী আহিছিলে তেওঁলোকক দিছোঁ যে তেওঁলোকৰ বিৰুদ্ধে সম্পূৰ্ণ ন্যায় মানে এই ছোৱালীকেইজনীৰ কাৰণে আমি সম্পূৰ্ণ ন্যায় যাতে আমি দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে যিসকলে কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা
बहुत प्यार से